ঘটনাটো মানে আমাৰতো ঘৰৰ ওচৰতে, তো আমি সদায় আহি থাকোঁ নদী কিনাৰ, মানে জাল সদায় ৰাতিপুৱা মাৰিও, কেতিয়াবা কেতিয়াবা আহি থাকোঁ আৰু ঘৰৰ ওচৰতেতো। তাৰপিছত বহুত ঘূৰি থকা চাই থাকোঁ, আহি থাকোঁ কেইদিন, এই বুধবাৰ দিনাৰ পৰা মানে চাই আছোঁ বহুত অহা যোৱা কৰি থাকে। তাৰপিছত ঘটনাটো শুনি কিনি কৈছোঁ যে নাই বটটো কি খাতি ঘূৰিছে চাওঁ। ৰাতিপুৱা আমি আহিছোঁ আৰু জাল লৈ, এনেই আহিছোঁ, ঘূৰি থাকোঁ ৰাতিপুৱা নৈ কাষত। ৰাতিপুৱা ভালো লাগে আহি। তাৰপিছত চাইছোঁ আগ চাইডে কিবা গছজোপাত মানে দেখি পাইছোঁ যে কিবা লাগি আছে। তাৰপিছত ভাবিছোঁ গৈ চাই আহোঁ নেকি। তাৰপিছত আহি চাইছোঁ যে নাই, এই ঘটনাটো যোনটো চলি আছিলে এইটোৱে হয় নেকি। তাৰপিছত চাই কিনে কৈছোঁ এইটোতো হয়। তাৰপিছত চাই কিনে আৰু আমাৰ দাদা ভাগক উঠালোঁ, উঠাই কিনে আৰু আমাৰ ফোন নাম্বাৰটো নাই। আমাৰ VDB আছিলে দাদা এজন, তাৰপিছত দাদাক নাম্বাৰটো বিচাৰি কিনে ফোন কৰা হ'ল। দাদাই জনালে, জনাই কিনে এতিয়া পোৱা হৈছে ছোৱালীটো। ঘৰৰ মানুহ আহি কিনে চিনি পাইছে আৰু ছোৱালীটো হয় বুলি। সেইটোৱে আৰু ৰাতিপুৱা মই ইয়াৰ পৰা ফোন কৰিলোঁ, হয়, ফোন কৰিলে মই আহিলোঁ আৰু আহি পেলাই গৈ দেখিছোঁ হয় মোৰ ভাগিনজনীয়ে হয়, দেখি পেলাই চিনি পালোঁ আৰু এতিয়া তুলি নিয়াৰ ব্যৱস্থাটো SDF আহি আছে, তেওঁলোকে নিব ইয়াৰ পৰা, তাৰপৰা সোণাই দলঙৰ ঘাটৰ পৰা আমি গাড়ীত লৈ যাম আৰু। আজি কেইদিনৰ মূৰত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে? আজি 4 নম্বৰত পাবলৈ সক্ষম হৈছে।